টিংখাঙত বান সাহায্য বিতৰণ অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ মথাউৰি আৰু আশ্ৰয় শিবিৰসমূহত গৈ বানাক্ৰান্তসকলক কিছু খাদ্য সামগ্ৰী বিতৰণ কৰাৰ লগতে বানাক্ৰান্তৰ সৈতে বাৰ্তালাপ কৰি পৰিস্থিতি বুজ লয়। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে টিংখাং সমষ্টিটো বিভীষিকাৰ সৃষ্টি কৰিলে বলিয়া বানে। বহুকেইখন গাঁও বাহনী পানীত বুৰ যোৱাত ঘৰ বাৰী এৰি ওখ স্থান মথাউৰি আৰু আশ্ৰয় শিবিৰত থাকিবলগীয়া হৈছে বানাক্ৰান্তই। এতিয়াও পানীৰ তলত বানাক্ৰান্তসকলৰ ঘৰ বাৰী। সমগ্ৰ অসমত বান পৰিস্থিতিয়ে এটা অতি ভয়াৱহ ৰূপ ধাৰণ কৰিছে। 19খন জিলা ইতিমধ্যে বানপানীত আক্ৰান্ত হৈছে, সকলোৱে জানে। আৰু প্ৰতিখন জিলাতে শ শ পৰিয়াল বানপানীত আক্ৰান্ত হৈছে। সকলোৰে ঘৰ বাৰী তেওঁলোকে এৰি থৈ আহিব লগা হৈছে, শিবিৰত আছে। গতিকে এনেকুৱা এটা সময়ত আমি সকলো আমাৰ বিভিন্ন দল সংগঠন, আমি ৰাজনৈতিক দলসমূহৰ সকলো বিষয়ববীয়া কৰ্মকৰ্তা সাধাৰণ জনতাৰ কাষত থিয় দিছোঁ আৰু তেওঁলোকক বিভিন্ন ধৰণৰ সাহায্য বা সহযোগিতা আগবঢ়াবলৈ চেষ্টা কৰিছোঁ। এই সময়ত আমি চৰকাৰক দাবী জনাইছোঁ যাতে চৰকাৰে যুদ্ধকালীন তৎপৰতাৰে তেওঁলোকে যাতে উদ্ধাৰ অভিযান চলায় আৰু বিশেষকৈ যিসকল দুৰ্গত ৰাইজ আছে তেওঁলোকৰ প্ৰয়োজনীয় সকলো সা সুবিধা, তেওঁলোকৰ প্ৰয়োজনীয় খাদ্য সামগ্ৰী, চিকিৎসা সেৱা, তাৰ লগে লগে পশু খাদ্যৰ যোগান যাতে যুদ্ধকালীনভাৱে ধৰে। তাৰ লগে লগে আমাৰ যিসকল শিশু আছে তেওঁলোকৰ চিকিৎসা আৰু তেওঁলোকৰ খাদ্য, শিশু খাদ্যৰো বিশেষ ব্যৱস্থা কৰিবৰ কাৰণে আমি চৰকাৰক দাবী জনাইছোঁ। আজি মুখ্যমন্ত্ৰী ডিব্ৰুগড় জিলালৈ আহিছে, ডিব্ৰুগড়ৰ বিভিন্ন প্ৰান্তত তেওঁলোকে পৰিদৰ্শন কৰিছে। গতিকে তেনেকুৱা এটা সময়ত আমাৰ মূল কথা হ'ল এতিয়া বানপানী শুকোৱাৰ পাছত বিভিন্ন ধৰণৰ তেওঁলোকৰ বেমাৰ আজাৰ হ'ব। এই বেমাৰ আজাৰবোৰৰ চিকিৎসাৰ কাৰণে কিন্তু বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। তাৰ লগে লগে বানপানীৰ পিছত যেতিয়া ঘূৰি যাব মানুহ, তেওঁলোকৰ বিভিন্ন সমস্যা হ'ব, বিশেষকৈ ক্ষতিপূৰণকে ধৰি আন আন কথা বতৰাবোৰত যাতে প্ৰশাসন আৰু যাতে কৰ্তৃপক্ষই যাতে দৃষ্টি নিক্ষেপ কৰে, এই অভাৱ অভিযোগসমূহ দূৰ কৰিবৰ কাৰণে বিশেষ ব্যৱস্থা গ্ৰহণ কৰে। তাৰ কাৰণে মুখ্যমন্ত্ৰীয়ে ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে বা এই সম্পৰ্কত জিলা উপায়ুক্ত বা জিলা কৰ্তৃপক্ষক তৎকালীনভাৱে শক্তিশালী নিৰ্দেশ প্ৰদান কৰিবৰ কাৰণেও মই দাবী উত্থাপন কৰিছোঁ। আজি আমি এই টিংখাং সমষ্টিলৈ আহিছোঁ, ইয়াৰ পিছত নাহৰকটীয়ালৈ যাম আৰু খোৱাঙলৈ গৈছোঁ, সকলো অঞ্চললৈ। কালি দুলীয়াজান গৈছিলোঁ, টেঙাখাত গৈছিলোঁ। গতিকে আমি সকলোতে আমি পৰিদৰ্শন কৰি এই মানুহৰ দুৰ্গত ৰাইজৰ অভাৱ অভিযোগবোৰ আমি বুজ লৈছোঁ।